অনুষ্ঠিত হ'ব তিনিদিনীয়া কাৰ্যসূচীৰে আৰু এই কাৰ্যসূচীটো ঐতিহাসিক হ'ব বুলি মই আশা কৰিছোঁ। আজি ইয়াৰে লাইখুঁটা স্থাপন কৰা হৈছে। ইয়াত আমাৰ বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰজ নাৰ্জাৰী ডাঙৰীয়া আৰু লগতে আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আমাৰ অসম এছেম্বলিৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ লগতে বহুতখিনি ডিগনিটেৰিজ ইয়াত উপস্থিত আছে। দল সংগঠন সবে উপস্থিত আছে। ডিমাকুছিত বড়ো সাহিত্য সভা অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে বহুত দিনৰ পৰা ৰাইজে বিচাৰিছিলে আৰু সেই হিচাপে এতিয়া বড়ো সাহিত্য সভাই ডিমাকুছিত আহিছে। এইবাৰৰ অধিৱেশনটো ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে ময়ো আদৰণি জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সেই তিনিটা দিনত যিদিনকেইটাত কনফাৰেন্স হ'ব, অধিৱেশন হ'ব, সেইটো যাতে সকলো দিশৰ পৰাই এটা ভাল পৰিৱেশত সম্পন্ন হয়, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি সকলোৱে জানো, আপোনালোকেও জানে যে বড়ো সাহিত্য সভা বড়োসকলৰ সবচে হায়েষ্ট এটা অৰ্গেনাইজেশ্যন। আমি ইয়াৰ আমাৰ অভিভাৱক অৰ্গেনাইজেশ্যন হিচাপে সংগঠন হিচাপে ধৰা হয়। 1952 চনত জন্মগ্ৰহণ কৰাৰ পৰা আজিলৈকে বড়ো ভাষা সাংস্কৃতিক লৈ পেলাই যিখিনি বড়ো সাহিত্য সভাই কাম কৰিছে সেইটো অতুলনীয়। গতিকে আজিৰ সময়ত বড়ো ভাষা বিশ্ববিদ্যালয়ত আজি শিক্ষা গ্ৰহণ কৰিব পাৰিছে, গৱেষণা হৈছে, বহুতে সাহিত্য একাডেমি পাইছে। অকল বড়ো নহয়, বিভিন্ন জনগোষ্ঠীৰ লোকসকলো বড়ো ভাষাত আজি গৱেষণা কৰিছে। চ' এটা নেশ্যনেল লেভেলত এটা অৱস্থাত বড়ো ভাষা আহি গ'ল আৰু 8th শিডিউলত ৰিকগনাইজ হৈ গ'ল বড়ো ভাষা। আমাতকৈ ভাৰতত বহুত সংখ্যক লোক থকা জনগোষ্ঠী আছে, কিন্তু তেখেতসকলৰ ভাষাও আজি 8th শিডিউলত অহা নাই, কিন্তু বড়োসকলৰ ভাষা আজি 8th শিডিউলত আহি গ'ল। গতিকে বড়ো সাহিত্য সভাৰ দীঘলীয়া যিটো সংগ্ৰাম, দীঘলীয়া যিটো পৰিশ্ৰম, এইটো এতিয়া ফল ধৰি আছে। তো আজি আমাৰ 64তম বড়ো সাহিত্য সভাৰ যি অধিৱেশন ডিমাকুছিত অনুষ্ঠিত হ'ব, ইয়াৰ লাইখুঁটা স্থাপন কৰাৰ এটা অনুষ্ঠান আছিলে, যিটো আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ BTCৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে আজি মুখ্য অতিথি হিচাপে সেই অনুষ্ঠানটো সমাপন কৰিলে। তেখেতৰ হাতেদি লাইখুঁটা স্থাপন কৰা হৈ গ'ল। ডিমাকুছি অধিৱেশন অকল বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ আলোচনাই মাত্ৰ নহ'ব, তাৰ বাদেও আমাৰ প্ৰদৰ্শনীটো আমি গুৰুত্ব প্ৰদান কৰা হৈছে। তাত আমাৰ সেনা বাহিনীৰ ফালৰ পৰাও তেওঁলোকৰ বিভিন্ন যুদ্ধৰ কৌশলৰ লগতে আমাৰ নতুন প্ৰজন্ম যুৱসকলক তেওঁলোকে মটিভেশ্যনৰ এটা ব্যৱস্থা কৰিব। আৰু ইয়াৰ বাদেও আমাৰ কৃষি বিভাগ, তাতেও আমাৰ বহুতো আমাৰ নতুন যুৱ চামক আধুনিক খেতি পদ্ধতিৰ বিভিন্ন মেচিনাৰী ব্যৱহাৰৰ এই বিষয়বিলাকৰ ওপৰত তাত আমাৰ মটিভেশ্যনেল প্ৰগ্ৰাম হ'ব। আমাৰ অইলৰ পৰাও আমাৰ ভাল এটা এক্সিবিশ্যন তেওঁলোকে কৰাৰ কাৰণে আমাক কৈছে। তাৰ বাদেও বিভিন্ন বিভাগৰ ইয়াত এক্সিবিশ্যন হ'ব। তাৰপিছত আৰু আমাৰ বহুতে নাজানে, আমাৰ ইউনিভাৰ্চিটিৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট ইছমাইল হুছেইন ডাঙৰীয়া আছিলে, আজিও তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিত বড়ো বিভাগৰ প্ৰবক্তা হয়। বাকী ইয়াত প্ৰতিনিধি হিচাপে নেপালৰ বড়োসকল আহিব, বাংলাদেশৰ বড়োসকল আহিব। বাংলাদেশৰ বড়োৰ লগতে যিমান আমাৰ অসমীয়া মূল খুঁটিৰ মানুহ আছে, তাত আছাম বুলি কয় জাতিক বাংলাদেশৰ ৰাঙামাটিত আছে, তেখেতসকলকো আমন্ত্ৰণ জনাইছোঁ, তেখেতসকলেও আহিব। আৰু দেউৰীসকলো আছে, তেখেতসকলেও আহিব বাংলাদেশৰ পৰা। বড়োক তাত ত্ৰিপুৰা বুলি জনাজাত, গতিকে তেওঁলোকে চবে বাংলাদেশৰ পৰা আহিব। নেপালৰ পৰাও আহিব চব। বাকী ৱেষ্ট বেংগল, নাগালেণ্ড, অৰুণাচল, মেঘালয়া, সেই গোটেইবিলাক ৰাজ্য, ত্ৰিপুৰা, তাৰ পৰা গোটেই বড়োমূলীয় গোটেই প্ৰতিনিধিসকল এই সাহিত্য সভাখনত আহিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, আমাৰ গভৰ্ণৰ ডাঙৰীয়া, বাকী অন্য গভৰ্ণৰবিলাকক মই আমন্ত্ৰণ জনাইছোঁ। জিষ্ণু দেৱবৰ্মা ডাঙৰীয়া ত্ৰিপুৰাৰ পৰা, তেওঁ আগতে উপ মুখ্যমন্ত্ৰী আছিলে, এতিয়া তেলেংগানাৰ তেওঁ গভৰ্ণৰ।